পশ্চিম গভৰা আহতগুৰি শ্ৰী শ্ৰী হৰি মন্দিৰৰ স্থায়ী মূল তোৰণ উন্মোচন। দৰং জিলাৰ অন্যতম ভক্তিপীঠ পশ্চিম গভৰা আহতগুৰি শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ভক্ত দৰ্শনাৰ্থীৰ অংশগ্ৰহণেৰে মন্দিৰৰ স্থায়ী মূল তোৰণৰ আজি শুভ উন্মোচন কৰা হয়। ৰাতিপুৱাৰে পৰা ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা অনুষ্ঠানত ৰাজনন্দন বৰাই আগবঢ়োৱা মূল তোৰণখনৰ শুভ উন্মোচন কৰে চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। ভাগৱত পাঠ আয়ত্ৰীৰ নাম প্ৰসংগৰে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা অনুষ্ঠানত কুশল বৰা, সুভাষ চহৰীয়া, ললিত কলিতা, ভুৱনেশ্বৰ কলিতাকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মংগলৰ পৰা সুনীল চহৰীয়া আৰু চিপাঝাৰৰ পৰা পংকজ ডেকাৰ ৰিপৰ্ট, প্ৰান্তে প্ৰান্তে অসম। জড়িত হৈ আছে, যিখিনি পৰিয়াল জড়িত হৈ আছে, প্ৰত্যেকে অতি আন্তৰিকতাৰে এই মন্দিৰটোৰ লগত জড়িত হৈছে। প্ৰত্যেকে অতি আন্তৰিকতাৰে এই মন্দিৰটো নিজৰ কেন্দ্ৰস্থল হিচাপে গ্ৰহণ কৰিছে। এইটো কথা আমি এই উদ্দেশ্য তোৰণটোৰ সন্মুখত থিয় হৈ আজি গম পাইছোঁ। পশ্চিম গভৰা আহতগুৰি হৰি মন্দিৰত আমাৰ পশ্চিম গভৰা আহতগুৰি শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৪৫তম প্ৰতিষ্ঠা দিৱস উপলক্ষে লগত সংগতি ৰাখি আমাৰ মূল তোৰণ এটি উন্মোচন কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। আৰু এই তোৰণখনি আমাৰ দান হিচাপে আগবঢ়াইছিলে আমাৰ মংগলৰ বিশিষ্ট ব্যৱসায়ী কুশল বৰা পুত্ৰ ৰাজনন্দন বৰা আৰু ইতিমধ্যে আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় শ্ৰীযুত বিনন্দ কুমাৰ শইকীয়াদেৱে উন্মোচন কৰিলে আৰু অনুষ্ঠানখন এতিয়া বৰ্তমান চলি আছে।